Namaskar friends, welcome back to EduVedan Smart Classes. আপোনালোকে সকলোৱে গম পায় যে আমাৰ APSC Combined Competitive Examৰ যি নোটিফিকেশন দিছে তাৰ মতে যেটো প্ৰিলিমছৰ টেন্টেটিভ ডেট দিয়া হৈছে হেতু হৈছে 1 জুন আৰু যদি চাও তেতিয়া হলে আমাৰ হাতত আছে অলমোস্ট 2 মান্থস আৰু আমি এই 2 মাহ খুব স্মাৰ্টলি ইউটিলাইজ কৰিব লাগিব যদি আমি এক্সামটো ক্র্যাক কৰিব বিচাৰো কাৰণ আপোনালোকে গম পায় যে সিলেবাসটো কিমান বেছি ভাষ্ট আৰু লগতে কিমানবোৰ সাবজেক্টস পলিটি জিওগ্ৰাফি হিষ্ট্ৰি তাৰপিছত কাৰেন্ট এফেয়াৰ্স আৰু বিভিন্ন সাবজেক্ট গটিকে এই গুটেইবোৰ সাবজেক্ট যদি আমি 2 মাহত কমপ্লিট কৰিব লাগে তেতিয়া হলে আমি আমাৰ টাইমখিনি খুবেই স্মাৰ্টলি ইউটিলাইজ কৰিব লাগিব আৰু সেই কাৰণে মই এই সিৰিজটো লৈ আহিছো যত মই বিভিন্নটা সাবজেক্ট ডিসকাস কৰিম আপোনালোকৰ লগত যাতে কম সময়ত আপোনালোকে গুটেইখিনি টপিক বুজি পায় আৰু গুটেইখিনি কনসেপ্টস আপোনালোকৰ ক্লিয়াৰ হৈ যায় আজি পৰা মই ইন্ডিয়ান পলিটিৰ এটা সিৰিজ স্টাৰ্ট কৰিব লৈছো যত আমি ইন্ডিয়ান পলিটিৰ গুটেইবোৰ কনসেপ্ট ইন আ শৰ্ট টাইম ধুনিয়াকে বুজিবলৈ চেষ্টা কৰিম ওকে সো দেৰি নকৰি আৰম্ভ কৰিছো আজিৰ ক্লাছটো আজি আমাৰ প্ৰথম টপিক হিচাপে লৈছো দ্য প্ৰিএম্বল অফ দি ইন্ডিয়ান কনস্টিটিউশন আপোনালোকে সকলোৱে গম পায় যে আমাৰ ইন্ডিয়ান কনস্টিটিউশনখন এখন কি হয় ইটস আ বুক এখন কিতাপ যত আমাৰ rules and regulations bur likha ase je amar dekhon keneke cholibo lage plus tate amar aims and objectives buru likha ase je amar dekhonor pra ultimately ami ki bicharu ba in future amar dekhon kenekwa hobo lage aru tate amar gute governance or framework to dia ase gotike constitution khon ekhon book aru apnaloke jodi ekhon book jikono ekhon book sai titia hole tate dekhibo je tate eta preface ba eta introduction dia thake আৰু ঠিক তেনেকে আমাৰ কনস্টিটিউশনৰ এটা ইন্ট্ৰোডাকশন দিয়া আছে যাক কোৱা হয় প্ৰিএম্বল বুলি তো লেট আস ডিসকাস হোৱাট ইজ প্ৰিএম্বল ওকে সো আমি যদি প্ৰথমতে চাও যে প্ৰিএম্বলত কি দিয়া আছে তেতিয়া হলে আপোনালোকে দেখিব যে তাত লিখা আছে we the people of India having solemnly resolved to constitute India into a sovereign socialist secular democratic republic and to secure to all its citizens justice social economic and political liberty of thoughts expression belief faith and worship equality of status and opportunity and to promote among them all fraternity assuring the dignity of the individual and unity and integrity of the nation in our constituent assembly this 26th day of November 1949 do hereby adopt enact and give to ourselves this constitution say ekhini kotha amar preamble tut likha ase so let us discuss ki ei gutebur je kotha likha ase tate ki meaning humai ase ওকে যদি আমি প্ৰথমতে চাও তেতিয়া হলে আমি প্ৰিএম্বলৰ ডেফিনিশনটো আমি চাব লাইছো প্ৰিএম্বলৰ ডেফিনিশনে কি কয় এই প্ৰিএম্বলৰ ডেফিনিশনে কৈছে যে দ্য প্ৰিএম্বল অফ ইন্ডিয়ান কনস্টিটিউশন সার্ভস এজ এন ইন্ট্ৰোডাকশন টু দ্য ইন্ডিয়ান কনস্টিটিউশন ঠিক আছে এটা ইন্ট্ৰোডাকশন হয় যত আউটলাইন কৰা হৈছে দ্য ফান্ডামেন্টাল ভ্যালুজ এন্ড দ্য গাইডিং প্ৰিন্সিপলস ঠিক আছে যিবোৰ ভ্যালুজ অৰ ওপৰত মানে বেস কৰি পেলাই আমাৰ কনস্টিটিউশনখন বনোৱা হৈছে বা যিবোৰ গাইডিং প্ৰিন্সিপলস আছে যে কেনেকুৱা কৰি পেলাই আমাৰ দেশখন আগুৱাই লৈ যাব হেখিনি গুটে প্ৰিন্সিপলস খিনি আমাৰ প্ৰিএম্বলত দিয়া আছে যদি আমি চাও তেতিয়া হলে আমাৰ প্ৰিএম্বলত 73 টা টোটাল ওয়ার্ডস আছে ওকে সো এই ফ্যাক্টটো আপোনালোকে মনত ৰাখিব নেক্সট আমি চাইছো যে আমাৰ প্ৰিএম্বলৰ যেটো মেইন পাৱাৰ কোৰ পৰা আহিছে যে আমাৰ মেইন পাৱাৰটো আহিছে উই দা পিপল যে স্টাৰ্টিং আমাৰ কেনে কৰিছে উই দা পিপল অফ ইন্ডিয়া বুলি যে আমাৰ প্ৰিএম্বলখনক একচুয়ালি পাৱাৰ কোনে দিছে উই দা পিপল দা সিটিজেনস অফ ইন্ডিয়া হয়নে যে আমাৰ কনস্টিটিউশনখনৰ মেইন পাৱাৰৰ সোৰ্সটোৱে হৈ গল দা উই দা পিপল মানে আমাৰ ভাৰতীয় নাগৰিকখিনি নেক্সট আমি যদি চাওতে প্ৰিএম্বলত দুটা ইম্পৰ্টেন্ট বস্তু থাকে তাৰে আইডিয়ালস খিনি আৰু তাৰে যিখিনি অবজেক্টিভস এটি আইডিয়ালস মানে কি হয় প্ৰথমতে তাকে চাব লৈছো আইডিয়ালস অফ দি কনস্টিটিউশন মানে আমাৰ যিবিলাক ফান্ডামেন্টাল প্ৰিন্সিপলত বেস কৰি পেলাই আমাৰ কনস্টিটিউশনখন বনোৱা হৈছে তাকে আইডিয়ালস বুলি কোৱা হৈছে মানে আমাৰ যিবোৰ কোৰ ভ্যালু বা আমাৰ যিবোৰ ফিলসফি আছে সেই ফিলসফি খিনি কোড দিয়া হৈছে আমাৰ আইডিয়ালস অফ দি কনস্টিটিউশন আৰু হেবোৰ যদি আমি চাবলৈ যাও এটা এটা কৰি তেতিয়া হলে আপুনি দেখিব তাতে আছে সভাৰেনিটি সোশ্যালিজম সেকুলাৰিজম ডেমক্ৰেসি ৰিপাব্লিক এবোৰ হৈ গল কি আমাৰ আইডিয়ালস অফ দি কনস্টিটিউশন সো লেট আস ট্রাই টু আন্ডারস্ট্যান্ড each of the ideals okay first আমি চাইছো sovereignty sovereignty মানে চালে ইন্ডিয়া ইজ এ কি ইজ এ ইন্ডিপেন্ডেন্ট কান্ট্রি মানে আমাৰ দেশখন এখন ইন্ডিপেন্ডেন্ট কান্ট্রি স্বাধীন কান্ট্রি যাক কোনো এক্সটার্নাল এজেন্সিয়ে ফোর্স কৰিব নোৱাৰে এটা ডিসিশন লব কাৰণে আমাৰ যেটো ডিসিশন আমি লওঁ হেতু আমাৰ নিজৰ মতে লম আমাক কোনো ফোর্স কৰিব নোৱাৰে যদি আপোনালোকে চাই দিতলে এটা एग्जांपल আপোনালোকক মই দিব পাৰো যে কেদিনমান আগতে যেতিয়া ৰাছিয়াৰ ওপৰত পৃথিৱীৰ গুটেই দেশে স্যাংশন লগাইছিল ডিউ টু ৰাছিয়া ইউক্ৰেইন ওয়াৰ
তেতিয়া আমাৰ ইণ্ডিয়াই ৰাছিয়াৰ পৰা অইল কিনি আছিলে আৰু তেতিয়া গোটেই বিশ্বখনে ভাৰতক কৈছিলে যে আপোনালোকে ৰাছিয়াৰ পৰা অইল কিয় কিনি আছে কিন্তু ইণ্ডিয়া ষ্টিল কিনিছে আৰু কৈছে যে ইট ইজ আৱাৰ মেটাৰ আমি যেনেকৈ ডিচিশ্যন ল'ব বিচাৰোঁ আমাৰ কথা আমাক আপোনালোকে ফ'ৰ্চ কৰিব নোৱাৰে ঠিক আছে যে সেইটোকে কয় ছভাৰেনিটি যে বেলেগৰ যে বেলেগে ফ'ৰ্চ কৰিব নোৱাৰে আপোনাৰ আইডিয়াটো সেইটোকে কয় ছভাৰেনিটি বুলি নেক্সট হৈছে আমাৰ ছ'চিয়েলিজিম মানে আমাৰ ইণ্ডিয়াখনত আমি যদি চাওঁ যে এনচিয়েণ্ট টাইমৰ পৰাই বহুতো ইনইকুৱেলিটিজ আছিলে বহুতো ডিছক্ৰিমিনেশ্যন আছিলে ইন দ্য ছ'চাইটি আমাৰ বেডিক এজ ষ্টাৰ্ট হোৱাৰ লগে লগে আমাৰ ছ'চাইটিখনক মেইনলি 4টা ভাগত ভাগ কৰি দিয়া হৈছিলে 4টা বৰ্ণাত ভাগ কৰি দিয়া হৈছিলে ব্ৰাহ্মণ ক্ষত্ৰিয়াছ বৈশ্যাজ আৰু শূদ্ৰাজ আৰু তেতিয়াৰ পৰাই কি হৈছিলে কিছুমান ইনইকুৱেলিটিজ আহি গৈছিলে কিছুমানক আপাৰ কাষ্ট বুলি কৈছিলে কিছুমান লোৱাৰ কাষ্ট বুলি কৈছিলে আৰু ফাইনেলি আনটাচেবিলিটি প্ৰেক্টিছ কৰা ষ্টাৰ্ট হৈ গৈছিলে আৰু সেইবোৰ প্ৰেক্টিছ আপ টিল ইণ্ডিপেণ্ডেঞ্চ চলিয়ে আছিলে গতিকে আমাৰ যিবিলাক কনষ্টিটিউশ্যন মেকাৰ আছিলে তেওঁলোকে ডিচাইড কৰিছিলে যে এই যিবোৰ ডিছক্ৰিমিনেশ্যন সেইবোৰ আঁতৰাব লাগে আৰু সেইটোৰ কাৰণে কিছুমান ইনইকুৱেলিটি গুচাবলৈ প্ৰচিডিউৰ্ছ লৈ অনা হৈছিলে তাৰে ভিতৰত ছ'চিয়েলিষ্ট যিটো আমাৰ প্ৰিন্সিপালছ সেইটো এটা ইভেন দ' ছ'চিয়েলিষ্ট প্ৰিন্সিপালটো যেতিয়া কনষ্টিটিউশ্যনখন বনোৱা হৈছিলে তাতে ছ'চিয়েলিষ্ট ৱৰ্ডটো দিয়া হোৱা নাছিলে সেইটোক পিছত একচুৱেলি এড কৰা হৈছে থ্ৰু 42nd এমেণ্ডমেণ্ট অফ 1976 আমাৰ 42nd এমেণ্ডমেণ্ট অফ 1946 তিনিটা ৱৰ্ড আমাৰ প্ৰিএম্বলত এড কৰিছে এটা হৈছে ছ'চিয়েলিষ্ট ছেকেণ্ডটো হৈছে ছেকুলাৰ আৰু থাৰ্ডটো হৈছে ইণ্টিগ্ৰিটি এই কথাটো মনত ৰাখিব যিটো নেকি কুৱেশ্যনত সোধে আপোনালোকক যে 42nd এমেণ্ডমেণ্টেদি কোনকেইটা নতুন ৱৰ্ডছ প্ৰিএম্বলত এড কৰা হৈছে ওকে নেক্সট আইডিয়াল হৈছে ছেকুলাৰিজিম মানে ধৰ্ম নিৰপেক্ষতা মানে আমাৰ ভাৰতখন কেনেকুৱা আমাৰ ভাৰতখনত কোনো এটা ৰিলিজন নাই বিভিন্নটা ৰিলিজন আছে যাক আমাৰ দেশে প্ৰটেক্ট কৰে যেন হিন্দু হৈ গ'ল মুছলিম হৈ গ'ল শিখ হৈ গ'ল খ্ৰীষ্টান হৈ গ'ল গোটেইবোৰ ধৰ্মক ইকুৱেল প্ৰটেকশ্যন দিয়ে আমাৰ ভাৰতে আৰু যদি চাওঁ যে ছেকুলাৰিজিম ইন ইণ্ডিয়া আৰু ৱেষ্টাৰ্ণ ছেকুলাৰিজিমৰ মাজত ডিফাৰেঞ্চ আছে ৱেষ্টাৰ্ণ ছেকুলাৰিজিমত কি হয় দ্য ৰিলিজন ইজ separated from the state মানে গভৰ্ণমেণ্টৰ পৰা ৰিলিজনক ছেপাৰেট কৰি ৰখা হয় গভৰ্ণমেণ্টে কোনো প্ৰটেকশ্যন নিদিয়ে কোনো ধৰ্মকে প্ৰটেকশ্যন দিয়া নহয় আৰু সেইটোকে ছেকুলাৰিজিম বুলি কোৱা হয় কিন্তু ইণ্ডিয়াৰ ক্ষেত্ৰত উল্টা আমাৰ কি হয় আমি সব ধৰ্মকে প্ৰটেকশ্যন দিওঁ গতিকে দ্যাট ইজ দ্য ইণ্ডিয়ান কনচেপ্ট অফ ছেকুলাৰিজিম এই কথাটো মনত ৰাখিব তাৰপিছত আহিছে ডেমক্ৰেচি মানে হৈছে দ্য গভৰ্ণমেণ্ট বাই দ্য পিপল মানে আমাৰ ইণ্ডিয়াত যিটো গভৰ্ণমেণ্ট ফৰ্ম কৰা হয় সেইটো কোনে ফৰ্ম কৰে আমাৰ মানুহে ইলেকশ্যন দি পেলাই ফৰ্ম কৰে আমাৰ যিখিনি পপুলেশ্যন আছে চিটিজেন্স আছে তেওঁলোকে ভোট কৰি পেলাই ইলেকশ্যন কৰি পেলাই আমাৰ গভৰ্ণমেণ্ট ফৰ্ম কৰে আৰু সেই গভৰ্ণমেণ্টে যাই পেলাই মানুহৰ হকে ৰুলছ এণ্ড ৰেগুলেশ্যনছ বনায় ডেমক্ৰেচি দুই টাইপৰ হ'ব পাৰে ডাইৰেক্ট ডেমক্ৰেচি হ'ব পাৰে য'ত মানে চিটিজেন্সখিনিয়ে নিজে ডিচিশ্যনছখিনি লয় আৰু নাইবা ৰিপ্ৰেজেণ্টেটিভ ডেমক্ৰেচি হ'ব পাৰে য'ত আমি কিছুমান আমাৰ ৰিপ্ৰেজেণ্টেটিভ চুজ কৰোঁ থ্ৰু ইলেকশ্যনছ আৰু তেওঁলোকে আমাৰ গৈ পেলাই কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন যিখিনি বনাব লাগে থাকে তেওঁলোকে বনায় আৰু তাকে কোৱা হয় ডেমক্ৰেচি য'ত যিটো হেড অফ দ্য গভৰ্ণমেণ্ট থাকিব তেওঁক মানুহে ইলেক্ট কৰি পঠায় চ' ডেট হি ৱৰ্কছ ফৰ দ্য পিপল ঠিক আছে নেক্সট আমাৰ আইডিয়েল হৈছে ৰিপাব্লিক মানে হৈছে য'ত হেড অফ দি ষ্টেট ইজ ইলেক্টেড বাই দ্য পিপল এণ্ড ইটছ নট হেৰিডিটেৰী মানে যিটো আমাৰ হেড অফ দি ষ্টেট থাকে তাক আমাক ইলেকশ্যন কৰি পেলাই তেওঁক সেই পজিশ্যন দিয়া হয় এনেকুৱা নহয় যে এজন ৰজা আছে দেন তেওঁৰ পুতেক ৰজা হ'ব দেন তেওঁৰ পুতেক ৰজা হ'ব মানে যিটো হেৰিডিটেৰী ছিষ্টেম সেইটো ছিষ্টেম আমাৰ ফ'ল' নহয় আমাৰ কি হ'ব যিজন হেড অফ দি ষ্টেট মানে আমাৰ প্ৰেচিডেণ্টক কি কৰা হয় ইলেক্ট কৰা হয় ঠিক আছে থ্ৰু ভোটিং মানে এনেকুৱা নহয় যে প্ৰেচিডেণ্ট কোনোবা এজন আছে দেন তেওঁৰ নেক্সট জেনেৰেশ্যনে আকৌ প্ৰেচিডেণ্ট হ'ব এনেকুৱা আমাৰ ছিষ্টেম নাই আমাৰ ইয়াতে কি আছে যে আমাৰ ইলেকশ্যন কৰি পেলাই হেড অফ দ্য ষ্টেটক ইলেক্ট কৰা হয় এণ্ড ডেট ইজ কল্ড এজ ৰিপাব্লিক ঠিক আছে তো এইবিলাক আছিলে আমাৰ আইডিয়েলছ অফ দি কনষ্টিটিউশ্যন নেক্সট যদি আমি চাবলৈ যাওঁ আপোনালোকে দেখিব যে অবজেক্টিভ অফ দি কনষ্টিটিউশ্যনক আমি জানিব লাগিব অবজেক্টিভ মানে কি অবজেক্টিভ মানে হৈছে গ'লছ মানে যিবোৰ আমাৰ এইমছ এণ্ড এছপিৰেশ্যনছ আছে আমাৰ দেশখনক লৈ সেইবোৰ ইনক্লুড কৰা হৈছে ইন দি অবজেক্টিভ অফ দি কনষ্টিটিউশ্যন তাৰ যদি আমি চাওঁ প্ৰথম যিটো অবজেক্টিভ হৈছে সেইটো হৈছে জাষ্টিছ কিহৰ social economic and political justice social justice মানে মই অলৰেডি ক'লো যে আমাৰ যিখন সোসাইটি আছে তাতে বিভিন্ন ধৰণৰ আমাৰ ডিসক্ৰিমিনেশন আছিল আৰু সেই ডিসক্ৰিমিনেশন বিলাক গুছাবৰ কাৰণে আমাৰ কি দিয়া হৈছে social justice যাতে সবে এটা ইকুৱেল চান্স পায় বা লেভেল প্লেইং গ্ৰাউণ্ড এটা সবকে প্ৰভাইড কৰা হয় ঠিক আছে আৰু তাৰ পিছত ইকোনমিক জাস্টিস যেনেকৈ মই ক'লো যেনেকৈ আমাৰ সোসাইটিত কাষ্ট সিস্টেম আছে তেনেকৈ আমাৰ ক্লাছ সিস্টেমও আছিল যেনেকৈ আমাৰ জমিনদাৰ্স আছিল পিজেন্স আছিল ফাৰ্মাৰ্স আছিল তাত জমিনদাৰ্সবোৰ বহুত ধনী মানুহ পিজেন্স বিলাক বহুত দুখীয়া মানুহ
তো তেনেকুৱা আমাৰ এটা ক্লাছ ডিফাৰেন্সো আছিলে কিন্তু আমাৰ থ্ৰু দা কনস্টিটিউশন আমি কি প্ৰভাইড কৰিব চেষ্টা কৰো যে আমি ইকোনমিক জাস্টিস যেন সকলো ক্লাছৰ মানুহে এটা ইকুৱেল চান্স পায় যাতে তেওঁলোকে নিজৰ লাইফটো ইমপ্ৰুভ কৰিব পাৰে আৰু তাৰে আপোনালোকে যদি চাই তেতিয়া হলে ৰিজাৰ্ভেশন সিস্টেমৰ কথা আপোনালোকে জানে যে আমি ৰিজাৰ্ভেশনৰ থ্ৰু দি কি কৰো এডুকেশন যিখিনি আমাৰ ডিপ্ৰাইভ ক্লাছ আছে তেওঁলোকক আমি কি কৰো আমি এডুকেশন দিবলৈ চেষ্টা কৰো বা জব দিবলৈ চেষ্টা কৰো তো সেই ৰিজাৰ্ভেশন সিস্টেমটো আহে আন্ডাৰ সোশ্যাল আর ইকোনমিক জাস্টিস ওকে তাৰ পিছত আছে পলিটিক্যাল জাস্টিস মানে যাতে আমাৰ যিখিনি সিটিজেন্স আছে তেওঁলোকে যাতে গভৰ্নেন্সত পাৰ্টিসিপেট কৰিব পাৰে থ্ৰু ইলেকশনস তে হেতু হৈ গল পলিটিক্যাল জাস্টিস কাৰণ ব্ৰিটিছাৰ্স যেতিয়া আমাক ৰুল কৰি আছিল তেতিয়া আমাৰ যিখিনি ইন্ডিয়ান সিটিজেন্স আছিল তেওঁলোকে গভৰ্নেন্সত কোনো পাৰ্টিসিপেট কৰিব নোৱাৰিছিল কিন্তু কনস্টিটিউশন মেকাৰ্স বিলাকে এইটোৱে ডিসাইড কৰিছিল যে আমাৰ যেটো গভৰ্নেন্স থাকিব তাতে আমাৰ কমন মানুহখিনিয়ে পাৰ্টিসিপেট কৰিব পাৰিব থ্ৰু আমাৰ পলিটিক্যাল জাস্টিস হেকানে পলিটিক্যাল জাস্টিসটো দিয়া হৈছে ওকে তাৰ পিছত নেক্সট আহিছে লিবাৰ্টি অফ কি ফ্ৰীডম অফ থটস মানে আমাৰ যদি কিবা ইনোভেটিভ আইডিয়াজ আছে আমাৰ কিবা স্কিলস আছে ট্যালেন্টস আছে হেখিনি যাতে আমি এক্সপ্ৰেছ কৰিব পাৰো প্লাস এক্সপ্ৰেছন মানে আমাৰ যদি কিবা কথাত খং উঠে দুখ লাগে বা যিকোনো ফ্ৰাষ্ট্ৰেচন থাকে আমি এটো এক্সপ্ৰেছ কৰিব পাৰো যদি কাৰোবাৰ গভৰ্নমেন্টৰ এগেইনষ্টটো ফ্ৰাষ্ট্ৰেচন থাকে তেওঁলোকে গভৰ্নমেন্টৰ এগেইনষ্টত ফ্ৰাষ্ট্ৰেচনটো তেওঁলোকে এক্সপ্ৰেছ কৰিব পাৰে থ্ৰু প্ৰটেষ্ট ওকে সো হেখিনি আমাৰ ফ্ৰীডম দিয়া হৈছে থ্ৰু দা কনস্টিটিউশন তাৰ পিছত কি হৈছে বিলিভ ফেথ এণ্ড ওয়াৰ্শিপ যে আমাৰ ইণ্ডিয়াত জুনে যি ধৰ্ম বা যিমান যি বিশ্বাস তেওঁলোকে ৰাখিব বিচাৰে তেওঁলোকে পালন কৰিব পাৰে তেওঁলোকক কোনেও ৰখাব নোৱাৰে ঠিক আছে তো হেখিনিও আকৌ লিবাৰ্টি দিয়া হৈছে থ্ৰু দি কনস্টিটিউশন ওকে তাৰ পিছত আহিছে ইকুৱেলিটি অফ অপৰচুনিটি এণ্ড ষ্টেটাছ এই মাত্ৰ যে ক'লো যে আমাৰ যিখিনি ডিসক্ৰিমিনেটেড ক্লাছ আছিলে যাক ডিপ্ৰাইভ কৰি ৰাখা হৈছিলে তেওঁলোকে যাতে আগলৈ উঠি আহিব পাৰে ওপৰলৈকে তেওঁলোকেও ৰাইজ কৰিব পাৰে তাৰ হেতুৰ কাৰণে তেওঁলোকক কি কৰা হৈছে ইকুৱেল অপৰচুনিটিজ দিয়া হৈছে থ্ৰু ৰিজাৰ্ভেশন সিস্টেম যে তেওঁলোকৰ আগতে কি আছিল যে যিখিনি আমাৰ লোৱাৰ কাষ্ট বুলি কোৱা হৈছে তেওঁলোকক এডুকেশন লোৱা এলাউ নাছিলে কিন্তু থ্ৰু ৰিজাৰ্ভেশন ইজা কি হৈছে তেওঁলোকক এডুকেশনত আগুৱাই আনাৰ চেষ্টা কৰা হৈছে তাৰছত তেওঁলোকক বেটাৰ জবস দিয়া চেষ্টা কৰা হৈছে যাতে তেওঁলোকে এটা কি হয় opportunities and status to equal maintain কৰিব পাৰে with the rest of the society okay তাৰ পিছত আহিছে next goal হৈছে fraternity মানে brotherhoodness আপোনালোকে গম পাই যে ইন্ডিয়াখন এখন বিশাল কান্ট্ৰি যত নেকি বিভিন্নখন ষ্টেট লগ লাগি এখন কান্ট্ৰি হৈছে এখন ইউনিয়ন অফ ষ্টেটস হয় না নহয় আৰু প্ৰত্যেকখন ষ্টেটৰ নিজৰ ল্যাঙ্গুৱেজ আছে নিজৰ কালচাৰ আছে নিজৰ ৰেস আছে কিন্তু তাৰ মাজতো যাতে এটা ইউনিটি সেন্স অফ ইউনিটি এণ্ড ইন্টিগ্ৰিটি থাকে সেন্স অফ ব্ৰাদাৰহুডনেস থাকে that is the goal of the constitution আৰু তাৰ থ্ৰু দি আমাৰ যিখিনি মানুহ আছে সবৰ মাজতে এটা সমন্বয় সৃষ্টি কৰিবলৈ আমাৰ কনস্টিটিউশনখনে চেষ্টা কৰে ঠিক আছে তে এইখিনি আছিল আমাৰ goals of the constitution বা এখিনি আমাৰ কি আছিল objective of the constitution okay আশা কৰো আপোনালোকে বুজি পাইছে নেক্সট আমি চাব ওলাইছো কিছুমান ইম্পৰ্টেন্ট কেস ৰিলেটেড টু our constitution এইখিনি আপোনালোকে চাই যাব লাগিব কাৰণ ইয়াৰ ওপৰত কোৱেশ্চনছ আহে প্ৰথম কেস হৈছে বেৰুবেৰী কেস অফ 1960 যত সুপ্ৰিম কোৰ্টে ৰুল কৰিছিলে যে preamble is not the part of the constitution তাৰ মানে এনেকে কোৱা হৈছিল যে যদি কোনোবাৰ preamble থকা কিবা এটা আইডিয়াল ভায়োলেট হয় তেতিয়া হলে তেওঁ কোৰ্টৰ ওচৰত জাজমেন্ট বিচাৰি যাব নোৱাৰে কাৰণ it's not the part of the constitution ঠিক আছে এটো কোৱা হৈছিল বেৰুবাৰী কেস অফ 1960 ৰ ক্ষেত্ৰত তাৰ পিছত নেক্সট কেস আহিছিল কেশৱানন্দ ভাৰতী কেস অফ 1973 যত সুপ্ৰিম কোৰ্টে নিজৰ আগৰ ডিসিশন হেতুক ৰিভাৰ্স কৰি পেলাই কৈছিলে যে preamble is the part of the constitution মানে যদি preamble থাকা কিবা এটা objective বা ideals violate হয় কোনোবাৰ মানুহৰ against then it is justiciable in the court of law তেওঁ কোৰ্টৰ ওচৰত যাই পেলাই তেওঁ কেস কৰিব পাৰে আৰু কোৰ্টে তেওঁ জাজমেন্ট দিব বা জাস্টিস দিব ওকে সো কেশৱানন্দ ভাৰতী কেস অফ 1973 a very famous case আৰু আপোনালোকে এটো মনত ৰাখিব ওকে it is preamble is a part of the constitution বুলি কৈছিলে তাৰ পিছত নেক্সট কেস আহে LIC of India case in 1995 যত সুপ্ৰিম কোৰ্টে ডিসিশন দিছিলে যে preamble is the integral part of the constitution মানে is a very important part of the constitution যাক নেকি না কৰিব নোৱাৰে যদি preamble থাকা কোনোবা এটা আইডিয়ালস বা অবজেক্টিভ ভায়োলেট হয় তেতিয়া হলে সেই মানুহজনক বা সেই ভিকটিম জনক জাস্টিস দিবই লাগিব ওকে সো LIC case of 1995 এ কৈছিল যে preamble is the integral part of the constitution এইখিনি কথা আপোনালোকে মনত ৰাখিব এই কেস কিটা খুব ইম্পৰ্টেন্ট ওকে সো এইখিনি আছিল আমাৰ preamble of Indian constitutionৰ ওপৰত আশা কৰো আপোনালোকে টপিকটো বুজি পাইছে আৰু কিছু নতুন কথা গম পাইছে এনেকৈ আপোনালোকে যদি ভিডিওছবোৰ চাই যায় তেতিয়া হলে আমি কম সময়ত গোটেইবোৰ টপিকস আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম
যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে আগলৈও এনেকুৱা ভিডিঅ'ছবোৰ পাই থাকে আৰু আপোনালোকৰ অতি সোনকালে গোটেই যিখিনি সিলেবাস আছে সেইখিনি কমপ্লিট হৈ যায় whether it's polity geography history যিমান সাবজেক্টে নহওক গোটেইবোৰ আমি within the 2 months আমি কমপ্লিট কৰিবলৈ চেষ্টা কৰিম আজিলৈ এতে এৰিছো ধন্যবাদ